হাইড্ৰোজেন গেছ ইন পেলাডিয়াম এজ এ কেটালিষ্ট ইউজ কৰিছো মনত আছে নে CC ডাবল বন্ডত আমি হাইড্ৰোজেনেশন কৰিবৰ কাৰণে আমি তাৰ হাইড্ৰোজেন এড কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰো হয় নে নহয় ৰিডাকশন পাৰপজত আমি ইউজ কৰো গতিকে ৰিডাকশন বা এনেকুৱা ধৰণৰ কামবোৰত আমি যেটো ৰিয়েজেন্ট ইউজ কৰিছিলো পেলাডিয়াম ইন হাইড্ৰোজেন দ্যাট ইজ দ্য এক্সাম্পল অফ কি হয় সলিড সলিউশনৰ যত এটা সলিউটটো গেছিয়াস সিস্টেম হয় ঠিক আছে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন এই চাৰ্টখনৰ পৰা যদি তুমি এই চাৰিটা কিমানটা বস্তু আছে তিনটা নটা বস্তু যদি তোমাৰ লগত আছে দেন ইয়াৰ পৰা তুমি মিনিমাম 1 মাৰ্কস তুমি ক্যাৰি কৰিব পাৰিবা ক্লিয়াৰ সো এটো ধৰণৰ কোৱেশ্চনস ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো চেপ্টাৰৰ যেটো আমি অলৰেডি ডিসকাস কৰিছো সো ইয়াৰ নেক্সট এটা কোৱেশ্চন আছে আহিছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত হেতু হৈ গৈছে সো দ্যাট যেটো মই কৈছিলো p1 not minus p1 divided by p1 not is equal to n2 minus n1 ঠিক আছে নে সো চাবা এটো হৈ গৈছে এটা দেখুৱাবৰ কাৰণে তোমাক আহিছে অকল এটো বুলিয়ে নহয় যি চাৰিটা কলিগেটিভ প্ৰপাৰ্টিৰ কথা আমি পঢ়িছো কলিগেটিভ প্ৰপাৰ্টি গুটেই কিটাৰ পৰাই এনেকুৱা ধৰণৰ কোৱেশ্চনস তোমাক আহিব পাৰে ঠিক আছে যি কিটা কলিগেটিভ প্ৰপাৰ্টি পঢ়িছা ডিপ্ৰেছন অফ ফ্ৰিজিং পইণ্ট এলিভেশন অফ বইলিং পইণ্ট ভেপাৰ প্ৰেছাৰ ৰিলেশন লগত তোমাৰ আৰু কি আছিল অস্মটিক প্ৰেছাৰ গুটেই কিটাৰে যিখিনি তাৰ ম্যাথমেটিক্যাল ব্যাকগ্ৰাউণ্ড বা ম্যাথমেটিক্যাল এক্সপ্ৰেছন সবৰে পৰা এটা কোৱেশ্চন সো দ্যাট বুলি তোমাৰ কাৰণে প্ৰিপেয়াৰ হ'ব পাৰে গতিকে যে এবছৰ বা যোৱা বছৰ বা আগৰ বছৰ যদি এটো এক্সপ্ৰেছন আহিছে দেন নো ডাউট কোনবা এবছৰ KB ৰ পৰা আহিব পাৰে কোনবা এবছৰ KF ৰ পৰা আহিব পাৰে ঠিক আছে গতিকে প্ৰিপেয়াৰ হোৱাটো ভাল প্ৰত্যেকটো কলিগেটিভ প্ৰপাৰ্টিজৰ পৰা এনেকুৱা সো দ্যাটৰ কাৰণে তুমি প্ৰেক্টিস কৰিব লাগিব ৰাইট সো নেক্সট এটা সিম্পল কোৱেশ্চন এটো হৈছে হোৱাট আৰ কলিগেটিভ প্ৰপাৰ্টিজ সো আমি পঢ়িছো কলিগেটিভ প্ৰপাৰ্টিজ মই অকল কোৱেশ্চনস ডিসকাস কৰিছো এনসাৰ ডিসকাস কৰা নাই বিকজ এনসাৰস অলৰেডি আমি যেতিয়া এনসিআৰটি পঢ়িছো বা যেতিয়া আমি ক্লাसेस কৰিছো ক্লাস কৰোতে তাৰ ভিতৰতে এখিনি এক্সপ্লেনেশন দিয়া আছে গতিকে তুমি যেতিয়া কোৱেশ্চনটো পাবা কোৱেশ্চনটোৰ পৰা স্ট্ৰিক্টলি তুমি কোড যাবা ফাৰ্স্ট এনসিআৰটি যাবা সো কোৱেশ্চনটোৰ সলিউশন কোড আছে এনসিআৰটি বুকত আছে এনসিআৰটি বুকৰ পৰা তুমি কোৱেশ্চনটো নিজে ফাইন্ড আউট কৰা এনসাৰটো ফাইন্ড আউট কৰা বিচৰা ঠিক আছে সো বিচাৰি হোৱাৰ পাছত তাৰ যেটো এনসাৰ আছে এনসাৰটো প্ৰিপেয়াৰ কৰা সো নেক্সট ইয়াৰ পৰা আহিব পাৰে হোৱাট আৰ ইজিঅট্ৰপস মই লিখি দিছো অলপ আগত কোৱেশ্চন এটো আহিছে হোৱাট আৰ দ্য মিনিমাম বয়লিং what are minimum boiling azeotrophs and maximum boiling azeotrophs ঠিক আছে azeotrophs আৰু এটা চাবা azeotrophs ৰ এক্সাম্পল চাবা azeotrophs example right so examples বহুত important so ইয়াৰ পৰা যদি কোনবা এটা পাৰ্টিকুলাৰ টাইপস অফ সলভেন্ট সলিড সিস্টেম এটা যদি তোমাক দি দিয়ে আৰু এটো এটা এজিঅট্ৰপ হিচাপে বিহেভ কৰিব নে নকৰে খুদে দেন তুমি তাক গম পাবা যেতিয়া এক্সাম্পল তুমি চাবা তেতিয়া তুমি গম পাবা যে either A or B দুটা randomly তোমাক দিয়া হৈছে it will be azeotrope or not তুমি তাৰ যেটো এক্সাম্পল আছে যেটো এনসাৰ আছে এনসাৰটো গম পাবা যেতিয়া তুমি তাৰ এক্সাম্পল চাবা মানে এজিঅট্ৰপ হিচাপে কোনবোৰ বস্তুৱে কাম কৰে তাৰ যদি বেসিক আইডিয়াটো তোমাৰ লগত আছে দেন you can answer this thing হৈ গল এটো তুমি আৰামসে কৰিব পাৰিবা so next similarly এটা কোৱেশ্চন আহে হেতু হৈ গৈছে explain Raoult's law for non ideal solution ঠিক আছে non ideal solutionৰ কাৰণে Raoult's law explain কৰা তোমাক কি খুদিব বিচাৰিছে actually যে non ideal solutionৰ কাৰণে Raoult's law that means the positive and negative deviations ঠিক আছে so non ideal আমি জানো ideal solution এ Raoult's law মানি চলে আৰু ideal solution এ Raoult's law মানি চলে তাৰ যেটো প্লট আছে প্লটটো হৈ গৈছে নিয়াৰ এবাউট দেখিবৰ কাৰণে এটো টাইপৰ হয় নে নহয় হয় গতিকে আমি নন আইডিয়াল সলিউশনৰ কাৰণে চাব লাগে নন আইডিয়াল সলিউশনৰ কাৰণে কিতাপখনত তোমাক কি দিয়া আছে এক্সপেক্টেড ওয়ে টু হৈ গৈছে এটো হৈ গল কিন্তু ই একচুয়ালি বিহেভ কেনুকাকে কৰে বিহেভ কৰা দেখা যায় আসলতে যে এটা হৈ গৈছে নেগেটিভ ডেভিয়েশন ওয়েট হৈ গল নেগেটিভ ডেভিয়েশন ওয়েট আৰু এটা হৈ গৈছে পজিটিভ ডেভিয়েশন ওয়েট অৰ্থাৎ এক্সপেক্টেড টু হৈ গৈছে এটো আৰু ই কৰে কেনেকে কোনটো ওয়েট কৰে হেতু হৈ গৈছে পজিটিভ ডেভিয়েশন ঠিক আছে পজিটিভ ডেভিয়েশন সো আইডিয়াল আৰু নন আইডিয়াল সলিউশনৰ কাৰণে পজিটিভ আৰু নেগেটিভ ডেভিয়েশনৰ যেটা আছে হেতু ইয়াত এনসাৰ হিচাপে বিচাৰিছে এক্সপ্লেইন Raoult's law for non ideal solution right okay so next ইয়াৰ পৰা আৰু কি আহিব পাৰে কোৱেশ্চন এটো হৈ গৈছে uses মই কলো অলৰেডি uses of Henry's law next এটা আছে হেতু হৈ গৈছে explain the effect question explain the effect of temperature
explain the effect of temperature on solubility of a gas, on solubility of a gas, right? Solubility of a gasৰ ওপৰত টেম্পাৰেচাৰৰ ইফেক্ট কেনেকুৱা? সো টেম্পাৰেচাৰ বাঢ়িলে solubility কমিব নে বাঢ়িব? obviously কমিব, হয় নে নহয়? টেম্পাৰেচাৰ যিমানে বাঢ়ে, সো বেসিক ইয়াৰ ব্যাকগ্ৰাউণ্ডটো কি হয়? যে টেম্পাৰেচাৰ যেতিয়া ইনক্ৰিজ হয় কোনোবা এটা পাৰ্টিকুলাৰ সিস্টেমৰ, লাইক মই এটা ধৰি ললো সলিউশন সিস্টেম, সলভেন্ট সিস্টেম এটা, মানে পানী এখিনিৰে যেতিয়া টেম্পাৰেচাৰ আমি বহাম, তাত থকা যিবোৰ পাৰ্টিকলছ আছে বা যিবোৰ কণা আছে, কণাবোৰ কি হ'ব? সিহঁতৰ মাজত কাইনেটিক এনাৰ্জি বাঢ়িব। কাইনেটিক এনাৰ্জি মানে কাইনেটিক এনাৰ্জি বঢ়া মানে কি হৈছে? সিহঁতে ৰেন্ডম মুভমেন্টটো সিহঁতৰ বাঢ়ি যাব। এটা জায়গাৰ পৰা বেলেগ এটা জায়গালৈ মুভ কৰি থকাৰ যিটো কেপাসিটি আছে, সেই ৰেন্ডমনেছটো সদায় বাঢ়িব, ৰাইট? যিমানে ৰেন্ডমনেছ বাঢ়িব, এটা যেনিবা পাৰ্টিকুলাৰ সলিড সিস্টেমটো হৈছে, সো ইয়াত ভিতৰত যিখিনি গেছ সোমাব লাগে, অক্সিজেন সোমাব লাগিছে, ইয়াৰ সলিবিলিটি হ'ব জানো? সলিবিলিটি মানে কি? সলিবিলিটি মানে মিক্সিং, ঠিক আছে নে? এটা ধৰণৰ গেছ এটা সলভেন্টৰ লগত যেতিয়া সোমাই মিক্স হ'ব, তেতিয়া তাক আমি সলিউশন বুলি ক'ম, সলভেন্ট এণ্ড সলিড কম্পোজিশন, হয় নে? হয়। গতিকে ইয়াৰ যদি সলিউটটো যদি ভিতৰ সোমাবই নোৱাৰে, তেতিয়াহ'লে ইয়াৰ সলিবিলিটি কেনেকৈ বাঢ়িব? অবভিয়াসলি নাবাঢ়ে। গতিকে ইয়াৰ বিষয়ে কিতাপত আছে, আমি পঢ়িবৰ কাৰণে চাবা, ঠিক আছে? সো এইবোৰ হৈ গৈছে কিছুমান বেসিক মডেল কুৱেশ্যন, যিবোৰ ধৰণৰ কুৱেশ্যন তোমাৰ আহিব পাৰে। কুৱেশ্যনৰ সোৰ্স হিচাপে মই কাম কৰিব তোমাৰ কাৰণে নালাগে, ঠিক আছে নে? বিকজ তোমাৰ ওচৰত কি আছে? প্লেন্টি অফ সোৰ্সেস, তোমাৰ ওচৰত বহুত এনেকুৱা সোৰ্স আছে যিবোৰ কুৱেশ্যনৰ সোৰ্স হিচাপে তুমি ইউজ কৰিব পাৰা। মই কৈ গৈছো প্ৰিভিয়াস ইয়াৰ্স কুৱেশ্যনছ অন্তত তুমি 3 বছৰ মানৰ বিচাৰি লোৱা, তাৰ পৰা তুমি সলভ কৰা এই চেপ্টাৰটোক লৈ, ঠিক আছে? সিমিলাৰলি তুমি কি কৰা? কুৱেশ্যন বেংক তুমি সলভ কৰিব পাৰা। তুমি যদি কুৱেশ্যন বেংকো সলভ কৰি হৈ গৈছে অলৰেডি, দেন তুমি সিবিএসই যিখন কুৱেশ্যন বেংক আছে সেইখন সলভ কৰিব পাৰা। তুমি বিভিন্ন ধৰণৰ সোৰ্সৰ পৰা তুমি কুৱেশ্যন সলভ কৰিব পাৰা। মেইন এইমটো হৈ গৈছে টু সলভ দা কুৱেশ্যন, ঠিক আছে? আৰু টু সলভ দা কুৱেশ্যন তোমাক কি লাগে? দা কনসেপ্ট অফ এনসিইআৰটি। এনসিইআৰটি বুকত তোমাক কি এক্সপ্লেইন কৰা আছে, আমি তোমাক কি বুজাইছো, তুমি কিমান বুজিছা, এই তিনটা ফেক্টৰৰ ওপৰত বেস কৰি তুমি কি কৰিব পাৰা? তুমি যিমান কুৱেশ্যনছ আছে কুৱেশ্যনছ তুমি সলভ কৰিব পাৰা। আৰু মই তোমাক এচিউৰ কৰিছো, তুমি যদি এইটো প্যাটাৰ্নত পঢ়িছা, দেন ডেফিনেটলি 2026 ৰ কেমিষ্ট্ৰি পেপাৰখন তোমাৰ কাৰণে এটা খুব সৰু এটা জক হ'ব, ঠিক আছে নে? তো তুমি বহুত বেছি যদি নিউমেৰিকেল সলভ কৰি থৈছা, নো ডাউট তোমাৰ নিউমেৰিকেলছত কোনো টাইমে নালাগে। সো ক্লিয়াৰলি তুমি এই চেপ্টাৰটো, অকল এইটো চেপ্টাৰে নহয়, লাইক সলিউশনছ, আমি এতিয়া ইলেক্ট্ৰোকেমিষ্ট্ৰি ডিসকাস কৰিম। ইলেক্ট্ৰোকেমিষ্ট্ৰিৰ নিচিনাকৈ আৰু বহুত কেমিকেল কাইনেটিক্স আছে, ঠিক আছে নে? সো যিমানবোৰ নিউমেৰিকেল বেস চেপ্টাৰ আছে, প্ৰত্যেকটো চেপ্টাৰে নিউমেৰিকেলছ তুমি সলভ কৰিব লাগে, ৰাইট? আৰু সলিউশনত বা সলভ কৰা যদি প্ৰবলেম পাইছা, দেন লেট আস নো কি হৈ আছে। সো এইটো হৈ গৈছে সলিউশন চেপ্টাৰ। ইয়াৰ পৰা ইম্পৰ্টেন্ট টপিকস মই দেখাই দিছো। চাব গলে এনসিইআৰটি বুকখনৰ প্ৰত্যেকটো বস্তুৱে ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে, বাট তুমি তাৰ ভিতৰত জানিব লাগে কোনটো সবতকে বেছি ইম্পৰ্টেন্ট বা কোনটো বেছি অহাৰ চান্সেস আছে, ঠিক আছে? সো পঢ়ি যোৱা, তলত থকা যিখিনি কুৱেশ্যনছ আছে কুৱেশ্যনছখিনি সলভ কৰা। এনসিইআৰটি বুকৰ তলত যিখিনি কুৱেশ্যনছ আছে তাৰ নিউমেৰিকেলছ খিনি অন্তত মিনিমাম তুমি সলভ কৰা। গতিকে সলিউশন চেপ্টাৰটোৰ পৰা তোমাৰ আৰু চিন্তা কৰিবলগীয়া নাই। যেটো 7 মাৰ্কস তোমাৰ আছে, 7 মাৰ্কসটোক আকৌ কৈ দিছো স্প্লিট কৰি লবা। 3 or 4 মাৰ্কসৰ তোমাৰ থিওৰি, 3 or 4 মাৰ্কস কোনটোত আহিব? এটো চেঞ্জ হৈ থাকিব পাৰে, এটো আহিব নিউমেৰিকেল, ঠিক আছে? সো নিউমেৰিকেল পাৰ্ট এণ্ড থিওৰি পাৰ্ট দুইটা ইম্পৰ্টেন্ট। থিওৰিৰ ভিতৰত চেপ্টাৰটোৰ যিমানখিনি বস্তু আছে প্ৰত্যেকটো বস্তুৱে সেপাৰেট ওয়েটেজত তুমি পঢ়া, আৰু নিউমেৰিকেলছ যিমান আছে সিমান সলভ কৰা। ক্লিয়াৰ? সো এটো হৈ গৈছে সলিউশন। ইয়াৰ পাছত আমি ডিসকাস কৰিম ইলেক্ট্ৰোকেমিষ্ট্ৰি। Okay, so solution chapter পাছত আমি next discuss কৰিম এতিয়া ইলেক্ট্ৰোকেমিষ্ট্ৰি, ঠিক আছে? So ইলেক্ট্ৰোকেমিষ্ট্ৰিৰ সলিউশনৰ নিচিনাকৈ নিউমেৰিকেল বেস এটা চেপ্টাৰ, ঠিক আছে? ইয়াতো আমাৰ নিউমেৰিকেলছ বহুত আহিব পাৰে, নিউমেৰিকেলছ এণ্ড থিওৰি both দুইটা। আৰু সলিউশন চেপ্টাৰটোতকৈ ইলেক্ট্ৰোকেমিষ্ট্ৰিৰ ওয়েটেজ বা মাৰ্কস বেছি আছে, ঠিক আছে? সো ইয়াতে কিমান মাৰ্কস আছে? টোটাল 9 মাৰ্কস আছে। দ্যাট মিন্স ইয়াৰ পৰা আহিব পৰা কুৱেশ্যনৰ যিটো কোৱান্টিটি আছে, কোৱান্টিটিটো কি হ'ব? বেছি হ'ব, ৰাইট? গতিকে ইয়াৰ পৰা থিওৰি আৰু নিউমেৰিকেলছত সিমিলাৰলি আমি স্প্লিট কৰি ল'ব পাৰো। ইয়াতে সে তুমি ধৰি লোৱা 4 to 5 বা 5 to 4 এটো ৰেশিওত কি হৈ থাকিব? নিউমেৰিকেলছ আৰু থিওৰিত ডিভাইড হৈ থাকিব, ঠিক আছে? যেটো আমাৰ কনসাৰ্ন নহয়। গতিকে আমি গোটেই চেপ্টাৰটো পঢ়িব লাগিব আৰু অল পসিবলস বা যিমানখিনি পসিবল নিউমেৰিকেলছ আছে গোটেইখিনি আমি সলভ কৰিব লাগে। সো ইয়াতে কি হৈ আছে? ইলেক্ট্ৰোকেমিষ্ট্ৰি যেতিয়া তুমি পঢ়া, সো ইলেক্ট্ৰোকেমিষ্ট্ৰিত ফাৰ্ষ্টতে আমি ইয়াত কি গম পাব লাগিব? ডেনিয়েল সেল, গ্যালভেনিক সেল এইবোৰৰ বিষয়ে বা ইলেক্ট্ৰোকেমিকেল সেল বা টাইপস অফ সেলৰ বিষয়ে। সো ফাৰ্ষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে, হেতু হৈ গৈছে হোৱাট ইজ এ গ্যালভেনিক সেল, ঠিক আছে? সো গ্যালভেনিক সেল কি হয় বা হোৱাট ইজ ডেনিয়েল সেল? তোমালোকে পঢ়োতে চাগে মনত আছে চাগে যে আমি যেতিয়া কোনোবা এটা পাৰ্টিকুলাৰ ইলেক্ট্ৰডক, মেটেল ইলেক্ট্ৰডক যেতিয়া তাৰে নিজৰ যেতিয়া সলিউশন সিস্টেমত যেতিয়া আমি ৰাখো, ঠিক আছে? সে মই ধৰি লৈছো এটো হৈ গৈছে জিংক আৰু এটো হৈ গৈছে কপাৰ।
ইয়াক যেতিয়া আমি কপাৰ সালফেটৰ সলিউশন আৰু জিংক সালফেটৰ সলিউশনত যেতিয়া আমি এমাৰ্জ কৰি ৰাখো আৰু ইয়াক আমি কি কৰো ইয়াক আমি কানেক্ট কৰি ৰাখো থ্ৰু এ সল্ট ব্ৰিজ ৰাইট সল্ট ব্ৰিজ মনত আছে পঢ়া এডাল সল্ট ব্ৰিজৰ থ্ৰুৱেদি যেতিয়া আমি ইয়াক কানেক্ট কৰি ৰাখো দেন ইট এক্টস এজ এ সেল হয়নে নহয় ই এটা কোষ হিচাপে কাম কৰে যৰ পৰা আমি কি পাব পাৰো এটা পাৰ্টিকুলাৰ ভোল্টেজ পাব পাৰো মানে এটা কাৰেন্ট এটা পাব পাৰো ঠিক আছে সো এই ধৰণৰ যিবোৰ সেলস আছে তাৰ মানে ইলেক্ট্ৰড ইন देयर ৰেসপেক্টিভ সলিউশন আৰু এটা ইলেক্ট্ৰড তাৰ নিজৰ সলিউশনত আৰু এটা সল্ট ব্ৰিজৰ থ্ৰুৱেদি কানেক্টেড এনেকুৱা ধৰণৰ যিবোৰ সেল সিস্টেম আছে ইহঁতক আমি কি বুলি ক'ব পাৰো ইহঁতক ক'ব পাৰো আমি গ্যালভেনিক সেল ঠিক আছে গ্যালভেনিক কোষ আৰু যদি গ্যালভেনিক সেলটোৰ যদি ইলেক্ট্ৰড সিস্টেম বা ইলেক্ট্ৰন ইমাৰ্জ হৈ থকা সলিউশন সিস্টেম কিটা যদি জিংক ইন জিংক সালফেট আৰু কপাৰ ইন কপাৰ সালফেট হৈ থাকে দেন ইট ইজ এ ডেনিয়েল সেল ঠিক আছে ডিফারেন্স বহুত বেছি নাই গ্যালভেনিক সেল হৈ গৈছে ক্লাস অফ সেল এটা পার্টিকুলার টাইপ অফ সেল গ্যালভেনিক সেলৰ এটা এক্সাম্পল হৈ গৈছে ডেনিয়েল সেল ঠিক আছে সো এই যেটো ডেনিয়েল সেল আছে সেলটো জিংক ইন জিংক সালফেট কপাৰ ইন কপাৰ সালফেট আছে ওকে বেলেগ কাৰবাৰ মন গলে জিংক ইন জিংক সালফেট বা কপাৰ ইন কপাৰ সালফেট নাৰাখিবও পাৰে ৰাইট সো ইয়াতে কাৰবাৰ মন গল এলুমিনিয়াম ইন এলুমিনিয়াম সালফেট সলিউশনত ৰাখিব ঠিক আছে সো ইয়াতে কাৰবাৰ মন গল সে ধৰি ললো ইয়াত কাৰবাৰ মন গল জিংক ইন জিংক সালফেটত ৰাখিব গতিকে ইয়াৰ যিটো ইলেক্ট্ৰড আৰু ইলেক্ট্ৰোলাইট সিস্টেম যদি আমি চেঞ্জ কৰি দিও তেতিয়া হলে ই কি হৈ যাব it will be only a galvanic cell ই অকল এটা galvanic cell ডেনিয়েল সেল হৈ না থাকে ডেনিয়েল সেলটো জিংক সালফেট কপাৰ সালফেট চল হৈ গল গতিকে এটো হৈ গৈছে এটা বেসিক ডিফারেন্স আৰু ইয়াৰ পৰা কোৱেশ্চন সিম্পল কোৱেশ্চন আহিব পাৰে হেতু হৈ গৈছে what is galvanic cell 1 marks question আৰু কি আহিব পাৰে what is Daniell cell কাক বোলে galvanic cell কাক বোলে ঠিক আছে সো galvanic cell Daniell cellৰ মাজত যেতিয়া লিখিবা লিখোতে ইয়াৰ পৰা সাৱধান হ'বা যে Daniell cell is a class of galvanic cell এটা galvanic cellৰ প্ৰকাৰ হৈ গল গতিকে এটো হৈ গৈছে galvanic cellৰ পৰা আহিব পৰা প্ৰাইম কোৱেশ্চন যেটো চকুৰ আগতে পৰি থাকে সো ইয়াৰ galvanic cellৰ সেটআপ আশা কৰিছো নাহে বাট ষ্টিল ইউ শুড প্ৰিপেয়াৰ ঠিক আছে নে সেটআপ অফ galvanic cell যে galvanic cell কেনেকৈ বনোৱা হয় ইয়াৰ যেটো ফৰ্মেশন লাইক ইয়াক আমি কেনেকৈ লিখো এৰখতে আমি প্যাৰাগ্ৰাফটো পঢ়িলে তুমি গম পাবা যে when a zinc rod is immersed in zinc sulfate solution and a copper rod is immersed in copper sulfate solution and both the electrode systems are connected through a salt bridge ঠিক আছে নে and wire conducting wire then it is known as a galvanic cell ইয়াক আমি কেনেকৈ সেটআপ কৰো এই গুটি যেটো এন্টায়াৰ প্ৰসেস ইটোৰ হিটোৰ লগত এমাৰ্জ কৰি ৰখাৰ এই প্ৰসেসটো এক্সপ্লেইন কৰিবলৈ যদি 2 মাৰ্কস মানৰ কাৰণে আহে দেন তুমি ইয়াৰ পৰা তুমি এটা কি কৰিব পাৰা লিখিব পাৰা হৈ গল এটো হৈছে জাস্ট পসিবল কোৱেশ্চন নট নেসেসাৰিলি ইম্পৰ্টেন্ট এটো জাস্ট আ পসিবল কোৱেশ্চন তুমি সাইড হবা ঠিক আছে নেক্সট যদিও বোৰ্ডৰ পৰীক্ষাত সাধাৰণতে দিব নালাগে বাট ষ্টিল কিছুমান হায়াৰ অৰ্ডাৰ থিংকিং কোৱেশ্চনৰ কাৰণে তুমি ইয়াৰ পৰা এই তিনটা ছবিৰ পৰা তুমি কোৱেশ্চন তোমালোকে কি কৰিব পাৰা প্ৰিপেয়াৰ কৰি লব পাৰা ইম্পৰ্টেন্ট দিব পাৰা হেতু হৈ গৈছে ইয়াতে কি কৰা আছিল যেতিয়া ইলেক্ট্ৰোকেমিষ্ট্ৰি পঢ়িছিলা তাতে সকে তুমি বুজি পাইছিলা যে যেতিয়া আমি সে ধৰি লৈছো ডেনিয়েল সেলকে আমি লৈ লৈছো ডেনিয়েল সেল এটাক যেতিয়া আমি কানেক্ট কৰো সল্ট ব্ৰিজৰ থ্ৰুৱেদি যেতিয়া আমি কানেক্ট কৰি ৰাখো ডেনিয়েল সেল এটাক এডাল হৈছে সল্ট ব্ৰিজ ঠিক আছে এডাল হৈছে কণ্ডাক্টিং ওয়্যাৰ হৈ গল এটো হৈ গৈছে কপাৰ আৰু এখিনি হৈ গৈছে কপাৰ সালফেট সলিউশন এটো হৈ গৈছে জিংক আৰু এটো এখিনি হৈ গৈছে জিংক সালফেট সলিউশন এতিয়া যেতিয়া আমি সল্ট ব্ৰিজৰ সৈতে ইয়াক যেতিয়া আমি কানেক্ট কৰি দিয়াৰ লগে লগে ই কি হিচাপে কাম কৰিব এটা সেল হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিব সো সেল হিচাপে যেতিয়া কাম কৰিব ইয়াৰ মাজতে কি যাব কাৰেন্ট যাব ৰাইট সো জিংক যিডাল ইলেক্ট্ৰন আছে এডালক কও আমি এনড আৰু ইয়াক কও আমি কি কও কেথড সো নেগেটিভৰ সাইডৰ পৰা কি ফ্লো হ'ব ইলেক্ট্ৰন ফ্লো হ'ব আৰু কাৰেন্ট কোন ফালৰ পৰা ফ্লো হ'ব জি ফালৰ পৰা যিটো অপোজিট সাইডৰ পৰা তোমাৰ কি হৈছে ইলেক্ট্ৰন ফ্লো হৈ আছে কাৰণ ইলেক্ট্ৰন আৰু কাৰেন্টৰ ফ্লো ডাইৰেকশনটো অপোজিট ৰাইট সো ইয়াৰ পৰা কোৱেশ্চন কি পৰিব পাৰে এই যেটো ফিগাৰ সে আমি ধৰি ললো এই যেটো ফৰ্মেশন আছে ফৰ্মেশনটোক আমি অলপ কমপ্লিকেটেড বনাই দিছো কেনেকৈ কমপ্লিকেটেড বনাই দিছো ইয়াক আমি কানেক্ট কৰি দিছো এটা এক্সটাৰ্নাল সোৰ্সৰ লগত ৰাইট এটা এক্সটাৰ্নাল সোৰ্সৰ লগত আমি ইয়াক কি কৰিছো কানেক্ট কৰিছো এক্সটাৰ্নাল সোৰ্স মানে হৈছে এটা ব্যাটাৰী যেটো বাহিৰৰ পৰা আমি কানেক্ট কৰিছো সো এনেকুৱা ধৰণৰ এক্সটাৰ্নাল সোৰ্স এটাক যেতিয়া আমি কানেক্ট কৰিম কেনেকৈ কানেক্ট কৰিম সো
এটো হৈ গৈছে এডাল হৈ গৈছে আমাৰ আগৰ যেডাল কন্ডাক্টিং ওয়্যাৰ হেডাল ঠিক আছে সো ইয়াক আমি কি কৰিছো আমি ইয়াক কানেক্ট কৰিছো অলপ এইটো এনেকুৱা হ'ব কানেক্টিং প্ৰসিডিউৰটো সো এটো হৈ গল জিআৰ ইয়াৰ ভোল্টেজ মানে ব্যাটাৰী আৰু এডাল হৈ গৈছে ইয়াৰ এক্সটাৰ্নেল সোৰ্সৰ কানেকশন ঠিক আছে সো ইয়াক যদি আমি যদি এক্সটাৰ্নেল সোৰ্সৰ লগত কানেক্ট কৰো এটো হৈ গৈছে এক্সটাৰ্নেল সোৰ্স বা সেল বা ব্যাটাৰী ঠিক আছে সো ইয়াত তোমাক কি সুধিব পাৰে কোৱেশ্চন হেতু হৈ গৈছে যে ইয়াত কারেন্ট বা ইলেক্ট্ৰনৰ ফ্লোটো কোনটো যে ফ্লো অফ ইলেক্ট্ৰন from which direction if যদি হে ঠিক আছে যেটো ই এক্সটাৰ্নেল আছে বাহিৰৰ পৰা দিয়া যেটো সোৰ্স আছে ই এক্সটাৰ্নেল টু যদি 1.1 ভোল্টতকে কম হয় ঠিক আছে সো 1.1 ভোল্ট কি আছিল 1.1 ভোল্ট আছিল এই যেটো সেল সিস্টেম আছে সেল সিস্টেমটোৰ নিজৰ পটেনশিয়াল হয় নে নহয় সেল সিস্টেমটো নিজে জেনাৰেট কৰা যেটো পটেনশিয়াল আছে গতিকে 1.1 ভোল্টতকে যদি এক্সটাৰ্নেল সোৰ্স যেটো আছে সোৰ্সটো যদি কম হয় তেতিয়া হলে ইয়াত ইলেক্ট্ৰন ফ্লো ডাইৰেকশন বা কারেন্ট ফ্লো ডাইৰেকশনটো কোনফালে যাব ঠিক আছে গতিকে ইয়াত আমি গম পাব লাগিব যে এক্সটাৰ্নেল সোৰ্সটো যদি কমি আছে তেতিয়া হলে ই কি কৰিব নোৱাৰে ইয়াৰ ৰিপালছন অৰ্থাৎ ইয়াক কি কৰিব নোৱাৰে ৰিভাৰ্স কৰিব নোৱাৰে ফ্লো অফ দা ইলেক্ট্ৰনটো ৰিভাৰ্স কৰিব নোৱাৰে গতিকে ই কি হৈ থাকিব ই নৰমালি যেটো প্যাটাৰ্নত আছে জিংক টু কপাৰ যেটো ফ্লো চলি আছে ইলেক্ট্ৰনৰ হেতু প্যাটাৰ্নত থাকিব অৰ্থাৎ অক্সিডেশন আৰু ৰিডাকশনৰ কনসেপ্ট যদি আছে অক্সিডেশনৰ পৰা ৰিডাকশনৰ ফাললৈ গৈ থাকিব অক্সিডেশন হাফ সেল টু ৰিডাকশন হাফ সেল ঠিক আছে সো সিমিলাৰলি একে ধৰণৰ কোৱেশ্চনে তোমাক ইয়াত তিনটা অপচনত দিব পাৰে যেতিয়া ই এক্সটাৰ্নেল ইকুৱেল টু 1.1 ভোল্ট ই এক্সটাৰ্নেল গ্ৰেটাৰ দেন 1.1 ভোল্ট গতিকে এই তিনিটা যিকিটা ডায়াগ্ৰাম দিয়া আছে তিনিওটা ডায়াগ্ৰামৰ পৰা মিনিমাম শৰ্ট কোৱেশ্চন তুমি ভালদৰে পঢ়ি থবা ঠিক আছে সো ই এক্সটাৰ্নেল বাহিৰৰ পৰা দিয়া যেটো পটেনশিয়াল আছে পটেনশিয়ালটো যেতিয়া সৰু থাকিব ফ্লো ডাইৰেকশনটো নৰমাল থাকিব অৰ্থাৎ জিংক টু কপাৰ থাকিব ঠিক আছে যেতিয়া ই এক্সটাৰ্নেল টু বাহি যাব 1.1 অৰ্থাৎ সেলটো নিজৰ পটেনশিয়ালতকে বাহি যাব যেটো ফ্লো ডাইৰেকশন আছে ফ্লো ডাইৰেকশনটো উলুটা হৈ যাব ৰাইট আৰু যেতিয়া ইকুৱেল থাকিব অৰ্থাৎ ই এক্সটাৰ্নেল আৰু 1.1 ভোল্ট দুইটা যেতিয়া সমান থাকিব অৰ্থাৎ বাহিৰৰ পৰা দিয়া পটেনশিয়াল আৰু 1.1 ভোল্ট যেতিয়া সমান থাকিব তেতিয়া কি থাকিব তাত কোনো ধৰণৰ ফ্লো চাৰ্জ অৰ্থাৎ চাৰ্জ ফ্লো দেখা পোৱা নাযায় ঠিক আছে গতিকে ইয়াৰ পৰা কোৱেশ্চনছ বহুত পৰিব দুটা কোৱেশ্চন পৰিব পাৰে এটাটো মই কলোৱে যে ফ্লো অফ ইলেক্ট্ৰন ডাইৰেকশনৰ কোৱেশ্চন আহিব পাৰে আৰু এটা আহিব পাৰে যে when in case of বা এটা ডেনিয়েল সেল বা ঠিক আছে গ্যালভানিক সেল ডেনিয়েল সেল যিকোনো এটা তুমি লৈ লোৱা যে ডেনিয়েল সেলৰ ক্ষেত্ৰত কেতিয়া ইলেক্ট্ৰনৰ ফ্লো নোহোৱা হ'ব মানে ইকুইলিব্ৰিয়াম হ'ব ইকুৱেল টু 0 হ'ব ঠিক আছে নে ফ্লো কেতিয়া 0 হ'ব বা ইয়াৰ ওভাৰঅল পটেনশিয়াল ওভাৰঅল যেটো ভোল্টেজ আছে ভোল্টেজটো কেতিয়া তোমাৰ কি থাকিব 0 থাকিব ঠিক আছে সো এটো কোৱেশ্চন আহিব পাৰে এনেকুৱা ধৰণৰ অলপ ডেফ কোৱেশ্চন বা হায়াৰ অৰ্ডাৰ কোৱেশ্চনৰ কাৰণে তুমি এনচিআৰটি এটো তুমি চাই থবা ইয়াৰ পৰা কোৱেশ্চন পঢ়ে ঠিক আছে সো এটো এটা ইম্পৰ্টেন্ট বস্তু হেতু হৈ গৈছে গ্যালভানিক সেলৰ ফ্লো ডাইৰেকশন কেনেকে চেঞ্জ হ'ব পাৰে হৈ গল তো ইয়াৰে গ্যালভানিক সেলছৰ বিষয় আৰু আছে গ্যালভানিক সেলছৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন তুমি চাবা হেতু হৈ গৈছে হাফ সেলছৰ বিষয় হাফ সেলছ ইম্পৰ্টেন্ট পইণ্ট হয় এটা হেতু হৈ গৈছে হাফ সেল দুটা থাকে আমি জানো এটা হৈ গৈছে অক্সিডেশন হাফ সেল হয় নে এটা থাকে ৰিডাকশন হাফ সেল থাকে নে সো অক্সিডেশন হাফ সেল এন্ড ৰিডাকশন হাফ সেলছ কি হয় আৰু তা কেনেকে ৰিপ্ৰেজেন্ট কৰা হয় তাৰ বিষয়ে তুমি চাব লাগিব তোমাক দিয়া থাকিব যে एग्जांपल কোৱেশ্চন দিয়া আছে সো ফৰ ডেনিয়েল সেল জিংক প্লাস কপাৰ 2 পজিটিভ জিংক 2 পজিটিভ প্লাস কপাৰ ইয়াৰ ফিজিক্যাল স্টেটবোৰ মই লিখা নাই ঠিক আছে নে সো ইয়াৰ পৰা লিখা থাকিব তলত যে আইডেন্টিফাই অৰ ৰাইট দা হাফ সেলছ বা ডাইৰেক্টলি মেনশন থাকিব ৰাইট দা অক্সিডেশন হাফ সেলছ এন্ড ৰিডাকশন হাফ সেল সো অক্সিডেশন হাফ সেল আৰু ৰিডাকশন হাফ সেল কোনকিটা হয় তাৰ পৰা তুমি আইডেন্টিফাই কৰি লিখিব লাগে ঠিক আছে সো সিম্পল হয় অক্সিডেশন হাফ সেল ৰিডাকশন হাফ সেল আমি কেনেকে গম পাও কোৰ পৰা গম পাম ফ্ৰম দা কনসেপ্ট অফ অক্সিডেশন এন্ড ৰিডাকশন যে এই পাৰ্টিকুলাৰ যেটো সেল সিস্টেম আমাক দিয়া আছে এই সেলটোত অক্সিডেশন আৰু ৰিডাকশন কোড হৈ আছে ঠিক আছে
সো আমি ইলেক্ট্ৰন লুজ কৰা ইলেক্ট্ৰন গেইন কৰা কনসেপ্টৰ পৰা আমি অক্সিডেশন এন্ড ৰিডাকশন আমি কি কৰিব পাৰো বিচাৰি উলিয়াব পাৰো ৰাইট সো জিংকে যেহেতু দুটা ইলেক্ট্ৰন লস কৰি জিংক 2+ লৈ গৈছে গতিকে জিংকৰ পৰা জিংক 2+ লৈ যোৱা যিটো জাৰ্নি এই জাৰ্নিটো হৈ গৈছে কি হয় অক্সিডেশন হৈ গল সো কপাৰ 2+ ৰ পৰা কপাৰলৈ গৈছে অৰ্থাৎ দুটা ইলেক্ট্ৰন হি গেইন কৰিছে সো কপাৰ 2+ এ যেতিয়া দুটা ইলেক্ট্ৰন গেইন কৰিব কপাৰ বনিব এই যেটো জাৰ্নি ইয়াৰ কপাৰৰ হেতু হৈ গৈছে ৰিডাকশন হাফ সেল সো সিম্পলি ইউ হ্যাভ টু জাস্ট রাইট ডাউন দা অক্সিডেশন হাফ সেল এন্ড ৰিডাকশন হাফ সেল ঠিক আছে সো অক্সিডেশন হাফ সেল আৰু ৰিডাকশন হাফ সেলৰ পৰা কোৱেশ্চনছ অহাৰ চান্সেছ হাইলি আছে গতিকে তুমি যেতিয়া চেপ্টাৰটো পঢ়িবা পঢ়োতে ইয়াত থকা জিমানটা সেল সিস্টেম তোমাৰ আছে অৰ্থাৎ ডেনিয়েল সেলৰ নিচিনাকে সিলভাৰ লাইক তলত আছে আমি যেতিয়া চেপ্টাৰটো তললৈ যাম ইলেক্ট্ৰোকেমিষ্ট্ৰি তুমি দেখিবা ইয়াত বহুত ধৰণৰ সেল সিস্টেম আমাক ই সেলৰ যিখন চাৰ্ট আছে সেই চাৰ্টখনত দিয়া আছে হৈ গল সো সেই চাৰ্টখনৰ পৰা তুমি এখন ইয়াত তোমাৰ দিয়া আছে প্ৰত্যেকটো সেল ইয়াৰ পৰা সেল সিস্টেমৰ হাফ সেল তুমি ইয়াৰ পৰা মনত ৰাখিবা ঠিক আছে বা সেল বনাই লৈ মনত ৰাখিবা গতিকে ইয়াৰ পৰা হাফ সেলৰ পৰা কোৱেশ্চনছ অহাৰ চান্সেছ বহুত থাকে সো এটা এটা ইম্পৰ্টেন্ট হয় হাফ সেলৰ কনসেপ্ট নেক্সট ইয়াত আৰু পঢ়িবলগীয়া বস্তু আছে এটো হৈ গৈছে এটা হৈ গৈছে হোৱাট ইজ স্ট্যান্ডাৰ্ড ইলেক্ট্ৰড পটেনশিয়াল ঠিক আছে স্ট্যান্ডাৰ্ড ইলেক্ট্ৰড পটেনশিয়াল কি হয় ইলেক্ট্ৰড পটেনশিয়াল স্ট্যান্ডাৰ্ড ইলেক্ট্ৰড পটেনশিয়ালৰ বিষয়ে ইয়াত আমি পঢ়িব লাগিব ডাইৰেক্টলি ডেফিনেশন ওয়াইজ আছে তুমি চাবা যেতিয়া ইয়াত when the concentrations of all the species involved in a half cell is unity then the electrode potential is known as standard electrode potential ইয়াত বুজাবলগীয়া কবলগীয়া একো নাই গতিকে তুমি ডাইৰেক্টলি কোৱেশ্চনৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰা what is electrode potential what is standard electrode potential দুইটা বস্তুৱে তুমি কোৱেশ্চনৰ কাৰণে চাবা ঠিক আছে the cell potential cell electromotive force acha yar par aru eta same similar type of short question what is emf electromotive force ki hoy thik ase directly ase hoy gol so yar aru eta bostu ahibo pare hetu hoy gose ki dia thikibo je calculate e cell namor eta bostu ase pohisa jaga tomaloke cell electromotive force emf or kotha pohote tat ami পাই থছো ঠিক আছে সো ইয়াতে কি দিয়া থাকিব ই সেল পঢ়িবৰ কাৰণে তুমি মনত ৰাখিবা ই সেল ইকুৱেল টু কি আসলে ই ৰাইট মাইনাস ই লেফট অৰ্থাৎ ই কেথড মাইনাস ই এনড গতিকে কোনোবা এটা পাৰ্টিকুলাৰ সেল সিস্টেমৰ কাৰণে তোমাক যদি দিয়া থাকে ইলেক্ট্ৰোকেমিষ্ট্ৰিত যদি তাৰ ভ্যালুজ দিয়া থাকে তেতিয়া হলে ইউ হ্যাভ টু ক্যালকুলেট দা ই সেল হৈ গল কেনেকুৱা কোৱেশ্চন আহিব ইয়াৰ পৰা কোৱেশ্চনটো এনেকুৱা ধৰণৰ আহিব পাৰে যে ক্যালকুলেট ই সেল অফ দা ফলোইং তলত দিয়াবোৰৰ ই সেল ক্যালকুলেট কৰা কি দিয়া আছে যে জিংক প্লাস কপাৰ 2+ জিংক 2++ কপাৰ হৈ গল আৰু ইয়াত কি দিয়া আছে যে যেটো ই মান ই জিংক অবলিক জিংক 2+ ৰ মান কিবা এটা x y z দিয়া আছে ঠিক আছে তোমাক কোৱেশ্চনত দিয়া থাকিব অলৰেডি গতিকে ই কপাৰ 2+ অবলিক কপাৰ ইকুৱেল টু x y z কিবা এটা দিয়া আছে গতিকে এই দুইটা ভ্যালু ইউটিলাইজ কৰি তুমি জাস্ট সিম্পল ফৰ্মুলা ই সেল equal to e r minus e l a তোৰ পৰা তুমি কি কৰিব পাৰা তুমি ইয়াৰ পৰা ক্যালকুলেট কৰি লব পাৰা ৰাইট কিন্তু ইয়াতে এটা বেসিক কনসেপ্ট এটা তোমাৰ ইউজ হৈ আছে হেতু কি হৈ আছে যে r আৰু l বা কেথড বা এনড কি হয় একচুয়ালি আমাৰ যেটো সেল সিস্টেম আছে সেল সিস্টেমটোৰ ভিতৰত অক্সিডেশন হাফ সেল আৰু ৰিডাকশন হাফ সেল দুটা বস্তু আছে ৰাইট সো অক্সিডেশন হাফ সেল আৰু ৰিডাকশন হাফ সেল এই দুইটাৰে কেথড আৰু এনডত বেলেগ বেলেগকে হৈ থাকে ৰাইট সো যেটো নেগেটিভলি চাৰ্জ জিডাল বডি আছে বা যেটো তোমাৰ কি আছে হাফ সেল আছে তাত কি হৈ থাকে অক্সিডেশন হৈ থাকে ঠিক আছে যেটো পজিটিভলি চাৰ্জ হাফ সেল আছে তাত কি হৈ থাকে তোমাৰ ৰিডাকশন হৈ থাকে গতিকে ৰিডাকশন আৰু অক্সিডেশন কেথড আৰু এনড কোনটোত হয় তাৰ যেটো কনসেপ্ট আছে কনসেপ্টটো তোমাক লাগিব ঠিক আছে গতিকে ইয়াৰ পৰা এটো কোৱেশ্চন কৰিব পাৰিবা সিম্পল কোৱেশ্চন যদি আহে তেতিয়া হলে ইয়াৰ পৰা তুমি সলভ কৰিব পাৰিবা ইলেক্ট্ৰোকেমিষ্ট্ৰিৰ এটো কোৱেশ্চন সো ইয়াৰ আৰু আছে এটো হৈ গৈছে SHE what is SHE এটো C মানে হেজনি C নহয় ঠিক আছে নে তাই C টু নহয় গতিকে SHE ভুল হ'ব না লাগে পৰীক্ষাটো যাতে C দেখি ভুল হয় না যায় ঠিক আছে নে সো SHE মানে হৈ গৈছে স্ট্যান্ডাৰ্ড হাইড্ৰোজেন ইলেক্ট্ৰড
সো স্ট্যান্ডার্ড হাইড্ৰোজেন ইলেক্ট্ৰড আমি কিহৰ কাৰণে ইউজ কৰো টু ক্যালকুলেট দ্য ই নট সেল কোনোবা এটা বস্তুৰ স্ট্যান্ডাৰ্ড ইলেক্ট্ৰড পটেনশিয়াল ব্যৱহাৰ সেল চাবৰ কাৰণে আমি কি কৰিব পাৰো ইয়াক আমি ইউজ কৰিব পাৰো সো এসএসি কি হয় জাস্ট এন হাইড্ৰোজেন গেছ ইলেক্ট্ৰড হৈ গল আৰু ইয়াক কেনেকৈ সেটআপ কৰা হয় ইয়াৰ সেটআপটোৰ এক্সপ্লেনেশন প্ৰপাৰলি এনসিআৰটি দিয়া আছে গতিকে ইয়াৰ পৰাই তুমি কৰিব পাৰা হোৱাট ইজ এসএসি আনসাৰ ক্লিয়াৰ সো এসএসি আনসাৰ কৰোতে মনত ৰাখিবা ইয়াত তোমাক এক্সপেক্ট কৰা হৈছে দ্যাট মিন্স ইউ হ্যাভ টু জাস্ট রাইট ডাউন দা হাফ সেল ৰিএকশন এই ৰিএকশনটো মিনিমাম তোমাৰ পৰা এক্সপেক্ট কৰা হৈছে যাতে তুমি লিখা ঠিক আছে হোৱাট ইজ এসএসি বুলি লিখিলে তুমি ট্রাই কৰিবা জাস্ট তুমি ছবি অকাতকে বেছি তুমি ট্রাই কৰিবা তুমি যাতে হাফ সেল ৰিএকশনটো ইয়াতে লিখা ঠিক আছে সো স্ট্যান্ডার্ড হাইড্ৰোজেন ইলেক্ট্ৰডৰ যেটো ডেফিনেশন আছে ডেফিনেশন ইয়াত দিয়া আছে অলৰেডি সো ইম্পৰ্টেন্ট কোৱেশ্চন থাকিব পাৰে গতিকে মই ইয়াত জাস্ট তোমাক পইণ্ট কৰি থৈছো তুমি চাবা ইয়াত চাব লাগিব হৈ গল নেক্সট ইয়াত আৰু মাজত সৰু কোৱেশ্চন আছে কেনেকুৱা কোৱেশ্চন আহিছে আমি কোৱেশ্চন বেংকত চাম ইয়াৰ পৰাও ইম্পৰ্টেন্ট কোৱেশ্চন পৰে নপৰা নহয় চাবটো সবেই লাগে নেক্সট নাৰ্নছ ইকুৱেশ্যন হাইলি ইম্পৰ্টেন্ট ঠিক আছে so এটা ইনডেক্স কোৱেশ্চন ইয়াতে দেখিছো এটো কৈছে হাউ উড ইউ ডিটাৰমাইন দা স্ট্যান্ডার্ড ইলেক্ট্ৰড পটেনশিয়াল অফ দা সিস্টেম ম্যাগনেসিয়াম 2+ and Mg আমি স্ট্যান্ডার্ড ইলেক্ট্ৰড পটেনশিয়াল ক্যালকুলেট কৰিবৰ কাৰণে আমি কি কৰো আমি হে যেটো সেল সিস্টেম আমাক দিয়া আছে সেল সিস্টেমটোক আমি কাৰ লগত আমি হিসাব কৰো স্ট্যান্ডার্ড হাইড্ৰোজেন ইলেক্ট্ৰডৰ লগত আমি ক্যালকুলেট কৰো ঠিক আছে সো SHE যেটো আছিলে SHE ৰ যেটো ই নট সেল হয় ই নট সেলটো 0 হয় সদায় ঠিক আছে গতিকে SHE ক যদি আমি এটা পাৰ্টিকুলাৰ এটা যদি সিস্টেমত যদি ৰাখি ল আৰু আমি জিডালৰ ক্যালকুলেট কৰিব লগিয়া আছে ৰিডাকশন পটেনশিয়াল বা অক্সিডেশন পটেনশিয়াল তাক যদি এটা সিস্টেমত ৰাখি ল যদি আমি যদি তাক এটা ডেনিয়েল সেলৰ নিচিনাকে যদি এটা গ্যালভেনিক সেল যদি বনাই ল তেতিয়া হলে ইয়াৰ ভ্যালুটো 0 হৈ যাব হয়নে নহয় SHE ৰ ভ্যালুটো 0 হৈ যাব গতিকে বাকি ডালৰ ভ্যালুটো ওলাব নে নোলায় ওলাব কৰ পৰা ওলাব এই যে অলপ আগত ফৰ্মুলাটো লিখিছিলো E cell ER - EL ঠিক আছে সো ইয়াত লেফটত আছে যদি লেফটৰ ভ্যালুটো যদি 0 হয় ৰাইটত আছে যদি ৰাইটৰ ভ্যালুটো যদি 0 হয় ৰাইট ঠিক আছে সো কেথডত যদি ৰাখিছো তেতিয়া হলে কেথডৰ ভ্যালুটো যদি 0 হয় তাৰ পৰা আমি ক্যালকুলেট কৰি লব পাৰো আছে প্ৰপাৰ এক্সপ্লেনেশন মই গোটেইখিনি ডিটেইলছ কৈ দিয়া নাই হৈ গল গতিকে তুমি চাবা ইয়াত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো টাইপৰ কোৱেশ্চন ইম্পৰ্টেন্ট হয় গতিকে ইয়াত ইনডেক্স কোৱেশ্চনত দিয়া আছে তো কেতিয়াও নেগলেক্ট কৰিব নালাগে হৈ গল নেক্সট হৈ গৈছে নাৰ্নছ ইকুৱেশ্যনৰ পৰা ডিফাৰেন্ট টাইপস অফ কোৱেশ্চনছ তোমাৰ কাৰণে আহিব পাৰে এটো হৈ গৈছে প্ৰথমটো হৈ গৈছে নাৰ্নছ ইকুৱেশ্যনৰ সেটআপ বহুত ইম্পৰ্টেন্ট নাৰ্নছ ইকুৱেশ্যন এটা সেটআপ কৰিব লাগে ঠিক আছে সো তোমাক ইয়াত কিতাপত যেটো দিয়া আছে কিতাপত নৰমালি যেটো জেনাৰেল ৰিঅ্যাকশন এটা দেখিছা চাগে mn প্লাস অৰ্থাৎ n ৰ ওপৰত n প্লাস চাৰ্জ আছে m ৰ ওপৰত n নাম্বাৰস অফ ইলেক্ট্ৰন এৰি দিয়াৰ পাছত হি m নামৰ লোৱাৰ পাছত হি m নামৰ এটা সলিড ষ্টেটৰ কমপ্লিট সলিড ষ্টেটৰ এটা মেটেললে চেঞ্জ হৈছে এই পাৰ্টিকুলাৰ হাফ সেলটোৰ কাৰণে নাৰ্নছ ইকুৱেশ্যন আমাৰ ইয়াত কি কৰা আছে পুট কৰা আছে নে নাই আছে সো এনেকুৱাকে তোমাক কি দিয়া থাকিব ফৰ যে ধৰি ললো এটা তোমাক অলপ আগতে আমি লোৱা যেটো ডেনিয়েল সেল আছিল জিংক প্লাস কপাৰ 2+ ইয়াক আমি জিংক 2++ কপাৰলে গৈছে এই যেটো কমপ্লিট সেল আছে এই সেলটোৰ পৰা হাফ সেল কিটা লিখি ইয়াৰ কাৰণে প্ৰত্যেকটোৰ ইন্ডিভিজুৱেল নাৰ্নছ ইকুৱেশ্যন তোমাক সেট কৰিবলৈ দিয়া হ'ব পাৰে ঠিক আছে গতিকে প্ৰত্যেকৰে কাৰণে নাৰ্নছ ইকুৱেশ্যন সেট কৰিবৰ কাৰণে তুমি কি কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব বা আমি যেতিয়া অলপ তললে যাম এতিয়া নাৰ্নছ ইকুৱেশ্যন পঢ়ি তলত চাম এই গুটেই যেটো সেল সিস্টেম আছে গুটেই সেল সিস্টেমটোৰ কাৰণে তোমাক নাৰ্নছ ইকুৱেশ্যন দিব পাৰে গতিকে এটো নাৰ্নছ ইকুৱেশ্যনৰ সেটআপ বহুত ইম্পৰ্টেন্ট থাকে আৰু ইয়াতে তলত ডিফাৰেন্ট টাইপস অফ সেল স্পেশালি ডেনিয়েল সেল কেতিয়াও নেগলেক্ট নকৰিবা নাৰ্নছ ইকুৱেশ্যন ফৰ ডেনিয়েল সেল ঠিক আছে নে প্ৰেক্টিস কৰিবা কেনেকৈ তাক সেট কৰিব লাগে সো ইয়াতে সিম্পল বেলেগ একো নহয় নাৰ্নছ ইকুৱেশ্যনৰ ইকুৱেশ্যন অলৰেডি দিয়া আছে তাত আমি জাস্ট অক্সিডেশনৰ ৰিডাকশনৰ ভ্যালু কিটা বহাব লাগে বহোৱাৰ পাছত আমি কি কৰিব লাগে তাক জাস্ট পাতিব লাগে মেথমেটিক্যাল বেস এটা আছে ln যেটো আমি নেচাৰেল লগ হলে আমি চেঞ্জ কৰি লব লাগে আমি জানো ln ক যেতিয়া আমি চেঞ্জ কৰিম ln ক চেঞ্জ কৰিলে 2.303 এনেকুৱা ধৰণৰ ভ্যালু এটা লগত লগ আহিব 10 বেছলে আমি চেঞ্জ কৰিব লাগে ঠিক আছে গতিকে 10 বেছলে চেঞ্জ কৰা কোনেই অকমান টান হ'ব পাৰে বাকি কোনো ধৰণৰ টান নাই যদি তুমি টান পোৱা তেতিয়ালে 10 বেছলে চেঞ্জ নকৰাকে অকল ln তে থৈ গুছি আহিবা ঠিক আছে নে সো ln ত যদি থৈ আহা তাতো তোমাৰ কাৰেকচন থাকিব গতিকে এটা পাৰ্টিকুলাৰ সেল এটো ইয়াৰ কিতাপত তোমালোকক ডেনিয়েল সেলৰ কাৰণে দিয়া আছে মইও কৈছো ডেনিয়েল সেলৰ কাৰণে ইম্পৰ্টেন্স হবতকে বেছি চাবা ঠিক আছে সো নাৰ্নছ ইকুৱেশ্যন ফৰ ডেনিয়েল সেল সেটআপ নাৰ্নছ ইকুৱেশ্যন ফৰ ডেনিয়েল সেল আৰু যদি কপাল বেয়া থাকে দেন ডেনিয়েল সেলৰ বাহিৰে বাকি ধৰণৰ সেল সিস্টেমৰ কাৰণে নাৰ্নছ ইকুৱেশ্যন তোমাক সেট কৰিবলৈ দিব পাৰে ঠিক আছে আৰু ইয়াত এটা আছে এটা বস্তু হেতু হৈ গৈছে আমি জানো যে নাৰ্নছ ইকুৱেশ্যনটো যেনেকে E cell = E not cell - RT 2F 2 সিস্টেম কাৰণ এটো আমি ডেনিয়েল সেলৰ কাৰণে লিখিছো কিতাপৰ পৰা
2 plus concentration divided by copper 2 plus concentration ঠিক আছে সো ইয়াক যেতিয়া সৰি ইয়াক যেতিয়া নেচাৰেল লগলে যেতিয়া আমি চেঞ্জ কৰিম নেচাৰেল লগলে যেতিয়া চেঞ্জ কৰিম নেচাৰেল লগলে চেঞ্জ কৰাৰ লগে লগে ইয়াত কি হৈ যায় r ৰ ভ্যালু 8.314 সামথিং ঠিক আছে নে t ৰ ভ্যালু 298 কেলভিন 2 ইনটু f ৰ ভ্যালু ফাৰাডেছ কনস্ট্যান্ট 96500 যেটো আছে আৰু log base 10 যেতিয়া আহিব এই ক্যালকুলেশন পাৰ্টটোক আমি সিম্পলি কি লিখিব পাৰো ইয়াক লিখিব পাৰো 0.059 ডিভাইডেড বাই 2 ঠিক আছে এই ভ্যালুটো যেতিয়া আহিব এটুক লৈ চিন্তা কৰিব নালাগে আমি যেতিয়া ln ক ক্যালকুলেট কৰিব নোৱাৰো তাক আমি লগলে লৈ গুছি যাও আৰু যেতিয়া লগলে লৈ যাম আৰু টেম্পাৰেচাৰ কন্ডিশন তোমাৰ 298 কন্ডিশনত থাকিব তেতিয়া আমি কি কৰো এই জুতে পাৰ্টটোক ln ৰ পাৰ্টটোক আমি 0.0592 বুলি লিখো যেটো কিতাপত দিয়া আছে গতিকে কেতিয়াবা তোমাক ইয়াৰ যদি কনসেন্ট্ৰেচনো দিয়া থাকে অৰ্থাৎ তোমাক দিয়া থাকে যে এনেকুৱা এটা কোৱেশ্চনটো মই লিখি দিছো তেতিয়া তুমি গম পাবা যে সে এটা কোৱেশ্চন দিয়া আছে ফৰ দা ফলোইং সেল তলত দিয়া যেটো সেল আছে সেলটোৰ কাৰণে জিংক প্লাস কপাৰ 2 plus zinc 2 plus plus copper ঠিক আছে এই যেটো সেল সিস্টেম আছে ইয়াৰ কাৰণে কনসেন্ট্ৰেচন অফ জিংক তোমাক জিংক 2 plus দিয়া আছে সে ধৰি ললো 0.01 m হৈ গল কপাৰ 2 plus ৰ কনসেন্ট্ৰেচন তোমাক দিয়া আছে 0.10 m গতিকে এনেকে যদি দুটা পাৰ্টিকুলাৰ যদি কনসেন্ট্ৰেচন তোমাক দিয়া আছে দেন ক্যালকুলেট দা ই সেল কোৱেশ্চন আহিছে ক্যালকুলেট দা ই সেল তোমাক ক্যালকুলেট কৰিব লাগে এনেকুৱা ধৰণৰ কোৱেশ্চন যদি আহে তেতিয়া হলে তুমি কি কৰিব লাগিব ডাইৰেক্টলি টেম্পাৰেচাৰ কন্ডিশন চাবা 298 ত যদি আছে তেতিয়া হলে 0.059 ৰ যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটো ডাইৰেক্টলি পুট কৰিবা ঠিক আছে এটো ফৰ্মুলাৰ পৰা আমি ডাইৰেক্টলি কি কৰিব পাৰো সলভ কৰিব পাৰিম গতিকে এটো কোৱাইট সিম্পল নাৰ্নছ ইকুৱেচনৰ পৰা আমি সলভ কৰাটো ইয়াৰ পৰা নিউমেৰিকেলছ 10% পাবাই মিনিমাম এটা হলো নিউমেৰিকেল কোৱেশ্চন ইয়াৰ পৰা আহিব গতিকে নাৰ্নছ ইকুৱেচন মোস্ট ইম্পৰ্টেন্ট টপিক এটা ঠিক আছে সো নাৰ্নছ ইকুৱেচনৰ লগতে ইকুৱেলি ইম্পৰ্টেন্ট ইয়াৰ লগত আৰু এটা আছে হেটো হৈছে ইকুইলিব্ৰিয়াম কনস্ট্যান্ট আৰু নাৰ্নছ ইকুৱেচনৰ ৰিলেচন এটো হৈ গৈছে নাৰ্নছ ইকুৱেচন এণ্ড ইকুইলিব্ৰিয়াম কনস্ট্যান্ট ইহত দুটাৰ মাজৰ যেটো ৰিলেচন কিতাপত আছে ডাইৰেক্ট সেট কৰিবলৈ আহিব পাৰে তোমাক এনেকুৱাকে দেখাব লাগিব so the relation between E naught cell and equilibrium constant KC ঠিক আছে KC আমি যেতিয়া আগতে ইকুইলিব্ৰিয়াম পঢ়িছিলো তাত আমি KC আৰু KP দুটা বস্তু পাইছিলো তাৰ ভিতৰত আমি KC টো ইউজ কৰিছো C ফৰ কনসেন্ট্ৰেচন চিন্তা কৰিব নালাগে C ফৰ কনসেন্ট্ৰেচন গতিকে কোনোবা এটা পাৰ্টিকুলাৰ বস্তু কনসেন্ট্ৰেচনত যেতিয়া আমি ইউজ কৰো তাক আমি কি বুলি কওঁ তাক কওঁ আমি কনসেন্ট্ৰেচন গতিকে এটো হৈ গৈছে এটা KC ৰ লগত ৰিলেচন ঠিক আছে সো ইয়াত সিম্পল জাস্ট সিম্পল 2 মাৰ্কছৰ কোৱেশ্চন বেলেগ কোনো ইয়াৰ পৰা ইয়ালৈকে তুমি লিখিব লাগে ওপৰ অকমান এটা লাইন লিখি লব লাগে বাকি একো নাই হৈ গল সো চাবা ইয়াৰ পৰা এই কোৱেশ্চনটোৰ কাৰণে যাতে এই টপিকটোৰ পৰা তোমাৰ কোৱেশ্চন প্ৰিপেয়াৰ কৰিবলৈ থাকি না যায় ক্লিয়াৰ সো গিভছ ফ্ৰী এনাৰ্জি লগত নিউমেৰিকেলৰ কাৰণে সবতকে ইম্পৰ্টেন্ট আৰু শৰ্ট কোৱেশ্চনৰ কাৰণে del g not is equal to minus nf e not cell নিউমেৰিকেল বেলেগ একো নাই নিউমেৰিকেলৰ কাৰণে সবতকে বেছি ইম্পৰ্টেন্ট হৈ গল So next similarly yate eta ase del g not or logot equilibrium constant minus rt ln k ei jito k constant ase k er logot del g relation question ahibo pare what is the relation between Gibbs free energy g mane hoy gose Gibbs free energy ঠিক আছে Gibbs free energy aru equilibrium constant k er logot relation ki gotike k er logot relation del g not is equal to minus rt ln k ঠিক আছে সো ইয়াৰ পৰা তোমাৰ কি আহিব পাৰে ইয়াৰ পৰা নিউমেৰিকেলও আহিব পাৰে del g ৰ ভ্যালু দিয়া আছে rt ভ্যালু দিয়া আছে k ৰ ভ্যালুটো তুমি উলিয়াব লাগে ঠিক আছে এটা সিস্টেম দিয়া আছে সে ধৰি ললো a + b tends to c + d এটা এটা ইকুইলিব্ৰিয়াম ৰিঅ্যাকচন সেল ৰিঅ্যাকচন সো সেল ৰিঅ্যাকচনটোৰ কাৰণে তোমাক del g ফ্ৰী এনাৰ্জি ভ্যালুটো দিয়া আছে গতিকে তুমি ইয়াত যেটো ইকুইলিব্ৰিয়াম কনস্ট্যান্ট আছে কনস্ট্যান্টৰ ভ্যালুটো তুমি উলিয়াব লাগে গতিকে সিম্পলি তুমি পুট কৰি দিলে ওলাই গুছি যায় আমি জানো ln ক আমি এনেকে ক্যালকুলেট কৰিব নোৱাৰো গতিকে -rt 2.303 log হলে আমি হলনি কৰি লম ঠিক আছে না log টো ln ক log হলে আনিলে 2.303 এই টাৰ্মটোৰ সৈতে আমি কি কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে again 2.303 r ৰ ভ্যালুটো হৈ গৈছে 8.314 জুল কেলভিন ইনভাৰ্স সামথিং এনেকুৱা ধৰণৰ আৰু এটো t ভ্যালুটো যদি 298 হৈ যায় কেনেবাগে তেতিয়া হলে ইয়াৰো ভ্যালু কি হ'ব এটা শৰ্টকাট ভ্যালু আমাৰ আহিব গতিকে এটো ক্যালকুলেশন পাৰ্টৰ ভিতৰতে তোমাৰ সোমাই থাকিব হৈ গল সো এটো হৈ গৈছে Gibbs free energy এটা simple relation conductance of electrolytic solution ইয়াৰ পৰা বাকি ইলেক্ট্ৰোকেমিষ্ট্ৰিত বাকি কি পঢ়িছা নপঢ়িছা doesn't matter ঠিক আছে নে যদি তুমি কেনেবাকে পঢ়িব থাকিও যোৱা নাই লাইক
এজিউম কৰা এটা সিচুৱেশন যে তুমি ইলেক্ট্ৰোকেমিষ্ট্ৰি কোনোদিন পঢ়িবলৈ নাপালাই, then I will suggest just read 3 topics. এটা হৈ গৈছে নাৰ্ন ইকুৱেশ্যন, এটা হৈ গৈছে কণ্ডাক্টেন্স অফ ইলেক্ট্ৰোলাইটিক সলিউশনছ, অৰ্থাৎ কণ্ডাক্টেন্স কেনেকে কেনেকে সলনি হয়, আৰু এটা হৈ গৈছে ইয়াৰ তলত আছে এইটো হৈ গৈছে লিমিটিং মোলাৰ কণ্ডাক্টেন্স বুলি এটা বস্তু আছে, আমি পঢ়িমগে এইটো তলত গৈ। সো এই তিনটা টপিক যদি তুমি পঢ়ি গৈছা দেন ডেফিনেটলি ইলেক্ট্ৰোকেমিষ্ট্ৰিৰ পৰা তুমি 2 or 3 মাৰ্কস তুমি পাবাই পাবা, ঠিক আছে। এটা নহয় এটা কোৱেশ্যনছ আহিব লিমিটিং মোলাৰ কণ্ডাক্টেন্স বা মোলাৰ কণ্ডাক্টেন্স, কোহলাৰাছছ ল, আৰু এটা হৈ গৈছে কণ্ডাক্টেন্সৰ ৰিলেশনছ। এইখিনি বস্তুৰ পৰা কোৱেশ্যনছ বহুত বেছি পৰি থাকে। গতিকে কণ্ডাক্টেন্স অফ ইলেক্ট্ৰোলাইটিক সলিউশনৰ কণ্ডাক্টিভিটি কাক বোলে কি আছে ডেফিনেশ্যন ৱাইজ কুৱেশ্যন, ইয়াত বহুত বেছি ডেপ্থৰ কুৱেশ্যন নাহে, সিম্পল তোমাৰ ডেফিনেশ্যন ৱাইজ কুৱেশ্যন আহিব, হৈ গল। ইলেক্ট্ৰিকেল কণ্ডাক্টেন্স মেটেল সাবষ্টেন্স এটাৰ কেনেকে কেনেকে কিহৰ ওপৰত ডিপেন্ড কৰে কি কৰে এইবোৰ বস্তু আছে, ইয়াত এনচিআৰটিৰ পৰা ডাইৰেক্টলি পঢ়িব পাৰিবা, ইয়াত বহুত বেছি ডেপ্থৰ কুৱেশ্যন নাই, সিম্পল কুৱেশ্যন। সো আমাৰ সবতকে দৰকাৰী বস্তু হৈ গৈছে হেতু হৈ গৈছে এটা সেল কনস্টেন্টৰ বিষয়ে তুমি চাবা, ইয়াত কণ্ডাক্টেন্সৰ বিষয়ে পঢ়োতে কণ্ডাক্টিভিটি বিষয়ে পঢ়োতে আমি পাম। সো ইয়াতে কুৱেশ্যনৰ পাৰপজ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট হেতু হৈ গৈছে মোলাৰ কণ্ডাক্টিভিটি, molar conductivity, ঠিক আছে। what is molar conductivity, what is its relation with concentration, molar conductivity আৰু সলিউশন এটাৰ লগত ইয়াৰ কেনেকুৱা ধৰণৰ ৰিলেশন আছে, সেই ৰিলেশনটোৰ বিষয়ে আমি ইয়াত পঢ়িব লাগে। ইয়াৰ ফৰ্মুলা তিনটা আছে, নিউমেৰিকেলৰ কাৰণে হাইলি ইম্পৰ্টেন্ট, ঠিক আছে। সো ইয়াৰ পৰা মোলাৰ কণ্ডাক্টিভিটি ক্যালকুলেট কৰিবৰ কাৰণে মোলাৰ কণ্ডাক্টিভিটিক আমি লেমডা এম বুলি পঢ়ো, ঠিক আছে নে, লেমডা এম, আৰু এটা ইয়াত বস্তু আছে এটো দ্যাট ইজ কাপ্পা, ঠিক আছে। সো কাপ্পা এণ্ড লেমডা এমৰ যিটো ৰিলেশন আছে এই ৰিলেশনটোৰ পৰা নিউমেৰিকেল অলমোস্ট 95% কমন আহিয়ে থাকে, হৈ গল। গতিকে তুমি ইয়াৰ কুৱেশ্যন নকৰাকে নাথাকিবা, ইনটেক্স কুৱেশ্যন আছে, কুৱেশ্যন বেংক আছে, তুমি ইয়াৰ পৰা লেমডা এম ক্যালকুলেশনৰ কুৱেশ্যনছ কৰা, মিনিমাম কৰিবা, ঠিক আছে নে। সো দুইটা ফৰ্মুলা ইউজ হয়, এটা আছে তোমাৰ মোলাৰিটিৰ এটা আছে তোমাৰ কিহত আছে তোমাৰ দুটা ইকুৱেশ্যন আছে, এটা ইকুৱেশ্যন আমি ইউজ কৰিব পাৰো এটা নিউমেৰিকেল কোন কিটা ভ্যালু আমাক দিয়া আছে নিউমেৰিকেলটো তাৰ ওপৰত বেস কৰি আমি ফৰ্মুলা ইউজ কৰিম। গতিকে তুমি চাবা ইয়াত এনেকুৱা ফৰ্মুলা আমি প্ৰেক্টিস কৰিব লাগিব। ভেৰিয়েশন অফ কণ্ডাক্টিভিটি এণ্ড মোলাৰ কণ্ডাক্টিভিটি উইথ কনচেন্ট্ৰেশন, খুব ইম্পৰ্টেন্ট। এটোৰ পৰা কোৱেশ্যনছ কেনেকুৱা আহে যে ভেৰিয়েশন অফ কণ্ডাক্টিভিটি এণ্ড মোলাৰ কণ্ডাক্টিভিটি উইথ কনচেন্ট্ৰেশন, ঠিক আছে নে। কনচেন্ট্ৰেশন চেঞ্জ হোৱাৰ লগে লগে মোলাৰ কণ্ডাক্টিভিটি কেনেকে চেঞ্জ হয় তাৰ বিষয়ে কোৱেশ্যনছ ইয়াৰ পৰা পৰে। গতিকে এটো এটা ইম্পৰ্টেন্ট টপিক হয়। ইয়াৰ পৰা এটা কোৱেশ্যন ইম্পৰ্টেন্ট কোৱেশ্যন আছে, এটো যেটো নোট ডাউন কৰিবা, হেতু হৈ গৈছে হাউ ডাজ দা মোলাৰ কণ্ডাক্টিভিটি of a solution changes upon dilution, যেতিয়া আমি ডাইলুট কৰো, ঠিক আছে নে, কোনোবা এটা পাৰ্টিকুলাৰ সলভেন্ট বা সলিউশন এটাক যেতিয়া আমি ডাইলুট কৰি দিও, ডাইলুট কৰাৰ লগে লগে ইয়াত থকা যিবোৰ আছে ইয়াৰ কনচেন্ট্ৰেশনটো চেঞ্জ হৈ যাব, ঠিক আছে নে। সো এই কনচেন্ট্ৰেশনটো চেঞ্জ হৈ যোৱাৰ লগে লগে ইয়াৰ যিটো মোলাৰ কণ্ডাক্টিভিটি আছে, মোলাৰ কণ্ডাক্টিভিটিটো কেনেকে চেঞ্জ হয় তাৰ বিষয়ে কোৱেশ্যন পৰে। খুব ইম্পৰ্টেন্ট কোৱেশ্যন হয় এনেকুৱা ধৰণৰ কোৱেশ্যনছ, এটো ধৰণৰ কোৱেশ্যনৰ বিষয়ে চাবা কেনেকে চেঞ্জ হয়, ঠিক আছে নে। সো ইয়াতে লিখা আছে মোলাৰ কণ্ডাক্টিভিটি ইনক্ৰিজেস উইথ ডিক্ৰিজ ইন কনচেন্ট্ৰেশন, দিস ইজ বিকজ দা টোটাল ভলিউম, ইয়াৰ এটা খুব ধুনীয়া ডেপ কনসেপ্ট আছে। সো এই কনসেপ্টটোৰ পৰা এক্সপ্লেইন কৰিব লাগে। সো চাবা যদি কিবা প্ৰবলেম পোৱা দেন লেট আস নো, মই এক্সপ্লেইন কৰি দিম আকৌ এক্সট্ৰা ক্লাছত, ঠিক আছে। সো মোলাৰ কণ্ডাক্টিভিটি কেনেকে চেঞ্জ হয় তাৰ বিষয়েও এই যিডাল গ্ৰাফ আছে এই গ্ৰাফডালৰ পৰাও কোৱেশ্যন আহে। দুটা ধৰণৰ দিয়া থাকে, এটা হৈ গৈছে কেচিএল লাইক, এটা হৈ গৈছে CH3COOH, ঠিক আছে নে। সো ইয়াত এটা কনসেপ্ট আছে, হেতু হৈ গৈছে তুমি পঢ়িবা, হেতু হৈ গৈছে ষ্ট্ৰং ইলেক্ট্ৰোলাইট আৰু এটা হৈ গৈছে উইক ইলেক্ট্ৰোলাইটছ। সো ষ্ট্ৰং ইলেক্ট্ৰোলাইটছ আৰু উইক ইলেক্ট্ৰোলাইটছৰ কাৰণে মোলাৰ কণ্ডাক্টিভিটি চেঞ্জেছটো বেলেগ বেলেগ হয়, ঠিক আছে নে। সো উইক এণ্ড ষ্ট্ৰং ইলেক্ট্ৰোলাইটছ কি আছিলে যে এনেকুৱা ধৰণৰ এটা ইলেক্ট্ৰোলাইট যিটো ইলেক্ট্ৰোলাইট কোনোবা এটা সলভেন্টত দি দিয়াৰ লগে লগে ব্ৰেকডাউন হৈ ইজিলি গুচি যায়, কমপ্লিট ডিছ'চিয়েশ্যন হয়। সো দ্যাট ইজ ষ্ট্ৰং ইলেক্ট্ৰোলাইট। এটা স্পেচিছ আছে যিটোক এটা ইলেক্ট্ৰোলাইট আছে যিটোক আমি এচিডিক এচিড যেনেকে তাক আমি এটা সলিউশনত দি দিছো, সলভেন্টত দি দিছো, ই সোনকালে ডিছ'চিয়েট হৈ নাযায়। গতিকে এইটো হৈ গৈছে তোমাৰ কি উইক ইলেক্ট্ৰোলাইট, ঠিক আছে। সো ষ্ট্ৰং আৰু উইক ইলেক্ট্ৰোলাইটৰ কাৰণে যিটো লেমডা এমৰ চেঞ্জ কনচেন্ট্ৰেশনৰ লগত এটো তোমাৰ কেনেকে হয়, এটো ডিফাৰেন্টলি হয়। গতিকে ইয়াৰ পৰা তোমাক সুধিব পাৰে কোৱেশ্যন, হেতু হৈ গৈছে যে কোৱেশ্যন হাউ lambda m is affected upon dilution
for strong electrolytes ঠিক আছে বা strong নিদি কেতিয়াবা তোমাক কি দিব পাৰে for weak electrolytes বা দুইটা কেতিয়াবা একেলগে দিব পাৰে যে how delta m is affected upon dilution for both weak and strong electrolytes গতিকে দুইটাৰ কথাই আমি ইয়াতে ক'ব লাগিব ঠিক আছে আৰু ইয়াৰ যেটো এক্সপ্ৰেছন আছে ৰিপ্ৰেজেন্টেশন আছে delta m = lambda m naught minus a c to the power half এই এক্সপ্ৰেছনটো মনত ৰাখিবা ইয়াৰ পৰাও আমি কিছুমান কোৱেশ্চন পাব পাৰো নিউমেৰিকেল পাব পাৰো ঠিক আছে কোনবোৰ টাইপৰ সলিউশন সোডিয়াম ক্লোৰাইড ক্যালসিয়াম ক্লোৰাইড ম্যাগনেসিয়াম সালফেট ঠিক আছে এনেকুৱা ধৰণৰ যিবোৰ সিস্টেম আছে যিবোৰ তোমাৰ ইলেক্ট্ৰোলাইট আছে ইলেক্ট্ৰোলাইটবোৰ কেনেকুৱাকে ডিসোসিয়েট হয় আৰু ইহঁতি কেনেকুৱা ধৰণৰ কন্ডাক্টেন্স দেখুৱায় তাৰ বিষয়ে পেৰাগ্ৰাফটোত লাষ্টত আছে দ্যাট ইজ ইম্পৰ্টেন্ট কোৱেশ্চন এবোৰ হৈ গল তো ইয়াত আৰু এটা ইম্পৰ্টেন্ট বস্তু আছে যেটো নপঢ়াকে কেতিয়াও নাযাবা পৰীক্ষালে দ্যাট ইজ কলাৰছেছ ল কলাৰছেছ ল ঠিক আছে কলাৰছেছ ল সিম্পল নিউমেৰিকেলৰ কাৰণে পঢ়িবা আৰু কলাৰছেছ যেটো ল আছে লটো মনত ৰাখিবা সো ল আৰু নিউমেৰিকেল এই দুইটা ইম্পৰ্টেন্ট ঠিক আছে সো ইয়াতে ডাইৰেক্টলি আছে ইয়াত এক্সপ্লেইন কৰিব লগিয়া একো নাই ইয়াৰ সগে আগতে অলৰেডি এক্সপ্লেইন কৰাই আছে গতিকে ইয়াৰ পৰা কোৱেশ্চনছ পৰে ইম্পৰ্টেন্ট টপিক হয় ইয়াৰ পৰা কোৱেশ্চনছ তুমি কোৱেশ্চন বেংকত পাবা ইয়াৰ নিউমেৰিকেল যিকিটা নিউমেৰিকেল দিয়া আছে অন্তত হেকিটা নিউমেৰিকেল তুমি প্ৰেক্টিস কৰিবা হৈ গল সো উইক ইলেক্ট্ৰোলাইট ষ্ট্ৰং ইলেক্ট্ৰোলাইটস আমি পঢ়িছো নেক্সট application of Collarse's law এই application of Collarse's law যেটো আছে নিউমেৰিকেল একিনে ইম্পৰ্টেন্ট বুলি কৈছো মই ইনটেক্সত থকা যিকিটা আছে একিটাকে হলো তুমি প্ৰেক্টিস কৰিবা যদি বুজি নাই পোৱা তেতিয়া হলে কবা ইয়াত যিকিটা ক্যালকুলেট কৰিবৰ কাৰণে আছে lambda m not ক্যালকুলেট কৰিবলৈ আছে তাৰ ভ্যালুখিনি ক্যালকুলেশন Collarse's law পৰা আমি পাম ঠিক আছে আচ্ছা ইয়াত আৰু এটা বস্তু থাকি গৈছে হেটো হৈছে লিমিটিং মোলাৰ কন্ডাক্টেন্স lambda m not what is limiting molar conductance তাৰ বিষয়ে কোৱেশ্চনছ আহে হৈ গল limiting molar conductance so cells and electrolysis or yat Michael Faraday's law kita important hoy Faraday's law পৰা numericals ahe Faraday's law explain koribolo ketiaba ahe kintu etu yat our syllabus ot ase ne nai etu sabo lagibo etu eta ketiaba tumar yar পৰা questions pore ketiaba no pore gotike side hobo lage product of electrolysis ekhini iman dorkar nai kintu sobotke beshi important batteries হৈ গল batteries or পৰা question ahiboi batteries primary battery secondary battery দুই ধৰণৰ ব্যাটাৰি আছে তাৰ primary battery example সবতকে বেছি ইম্পৰ্টেন্ট হৈ গল সো primary battery যেটো example আছে exampleটো আমি মনত ৰাখিম ইয়াত আছে primary যেটো battery আছে battery setup টো আৰু battery example cell reactions ঠিক আছে cell reactions of battery খুব ইম্পৰ্টেন্ট হৈ গল cell reactions আৰু mercury cell directly question আহিব পাৰে write the cell reaction of mercury cell হৈ গল mercury cellৰ directly cell reaction to লিখা বুলি আহিব পাৰে so mercury cellৰ cell reaction কিতাপত আছে গতিকে cell system গুটেই গিতে মই ভাবো ইন্ডিভিজুয়ালি পঢ়াটো ভাল ইয়াৰ পৰা questions আহে fuel cellৰ পৰা questions আহে বহুত বেছি ৰিসেন্টলি কিয় fuel cellৰ এটা কথা কৈ আছো fuel cellৰ পৰা questions বেছিকে কিহৰ কাৰণে পৰে কাৰণ fuel cells বোৰ ইলেক্ট্ৰিক্যাল এনাৰ্জি কি কৰিব পাৰে ই যিবোৰ fuel আছে fuel বোৰৰ পৰা ইলেক্ট্ৰিক্যাল এনাৰ্জি কি কৰিব পাৰে জেনাৰেট কৰিব পাৰে ঠিক আছে সো ইয়াৰ যিবোৰ সেল ৰিঅ্যাকশনস আছে সেল ৰিঅ্যাকশনস ইম্পৰ্টেন্ট সেল ৰিঅ্যাকশনস ইম্পৰ্টেন্ট হৈ গল সো ইয়াৰ লাষ্ট corrosion what is corrosion important question এটো একবাৰ আহি গৈছে আগত আৰু ইয়াৰ পৰা ইয়াৰ corrosionৰ যেটো আইৰন আছে question আহিছে এটা write the chemical reactions of corrosion of iron Fe ঠিক আছে না আইরনৰ corrosionৰ যিবোৰ chemical reactions আছে chemical reactions কিটা লিখিব লাগে গতিকে এইবোৰ chemical reaction লৈকে ইম্পৰ্টেন্ট ক্লিয়াৰ সো এখিনি হৈ গৈছে চেপ্টাৰ ওয়াইজ ইম্পৰ্টেন্ট টপিকস আৰু চাবলগীয়া জায়গা তুমি এটা স্কিপ নকৰিবা যিমান পাৰে ইমান থৰলি অলপ টাইম দি পঢ়া আৰু তাৰ পৰা কোৱেশ্চনছ চোৱা কোৱেশ্চন বেংকখন লোৱা প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চন পেপাৰ দুখন উঠাই লোৱা তাৰ পৰা কোৱেশ্চন চোৱা যদি কোৱেশ্চনছত প্ৰবলেম আছে দেন আমাক জনোৱা আমি কোৱেশ্চনছ ডিসকাস কৰিব পাৰো ঠিক আছে সো এখিনি হৈ গৈছে ইলেক্ট্ৰোকেমিষ্ট্ৰি আৰু সলিউশন দুটা চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ I hope তোমালোকৰ অলপ হলো বেনিফিশিয়াল হ'ব প্ৰিপাৰেচন জাৰ্নিটোত সো কিবা যদি প্ৰবলেম থাকে প্লিজ লেট us know Python 360 বা Pythagoras ক্লাसेस তোমালোকৰ লগত সদায় আছে then thank you best of luck